কৃপল বান্ধৱ সমস্ত আই মাতৃ সমস্ত আমি ক্ৰমশঃ আগবঢ়াই অহা নিগম শাস্ত্ৰ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আপোনাৰ সবৰ শ্ৰী চৰণত প্ৰণাম জনাইছোঁ। আমি ক্ৰমশঃ দ্বাদশ স্কন্ধৰ কলিৰ যি প্ৰভাৱ, যুগধৰ্মৰ কথা, এই যুগধৰ্মৰ সমালোচনা, যুগধৰ্মৰ বিষয়ে আমি পৰ্যালোচনা আৰম্ভ কৰিছোঁ। যুগধৰ্মৰ পৰ্যালোচনাত যুগধৰ্মত এই কলিত ৰজাসকলে প্ৰজাসকলৰ কি দুৰৱস্থা কৰিব, প্ৰজাসকলৰ কি অৱস্থা হ'ব, তেওঁলোকে ৰজাসকলক সন্তুষ্ট কৰিবলৈ গৈ তেওঁলোকৰ কি অৱস্থা হ'ব, এই বিষয়ে শাস্ত্ৰই আমাক নানান ধৰণৰ উপদেশ প্ৰদান কৰিছে। আৰু এই কলিৰ প্ৰভাৱৰ পৰা মুক্ত হ'বৰ বাবে শাস্ত্ৰই যি উপদেশ প্ৰদান কৰিছে, আমি আজি শাস্ত্ৰৰ সেই উপদেশ পৰ্যালোচনা কৰাৰ বাবে আমি আগবাঢ়িছোঁ। কৃষ্ণ কলি যেতিয়া যাবৰ সময় হ'ব, কলিৰ ৰাজত্বকাল যেতিয়া অন্ত পৰিব, ভগৱন্তই অৱতাৰ লৈ এই জগতত তেওঁ পুনৰ সত্যৰ প্ৰৱৰ্তন কৰিব। ভগৱন্তই যে যুগে যুগে অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমন আৰু সন্তক পালন কৰি আহিছে, সেই কথা আমাক শাস্ত্ৰই জানিবলৈ দিছে। সেয়েহে শাস্ত্ৰই উপদেশ প্ৰদান কৰিছে। আশুনা সভাসদ পদ মহাভাগৱত দেখা দেখা কেনে দুষ্ট কলিৰ মহত। মহাভাগৱত শাস্ত্ৰই কলিৰ মহত্বৰ বিষয়ে যি প্ৰকাশ কৰিলে, কলিৰ আয়ুস যেতিয়া অন্ত পৰিব, য'ত ভগৱন্তই অৱতাৰ লৈ